কৰ্কট ৰাশিৰ লোকসকল 12 জুনৰ পৰা 21 জুনলৈ এই 10 দিন আপোনাৰ জীৱনত এনেকুৱা কিছুমান ঘটনা ঘটিব পাৰে যিয়ে আপোনাৰ ভাগ্যৰ দিশ সলনি কৰি দিব। আপুনি কি বহুদিন ধৰি অপেক্ষা কৰি থকা সুখৰ লাভ কৰিবলৈ গৈ আছেনে? টকা পইচাৰ ক্ষেত্ৰত কি হঠাৎ নতুন সুযোগ আহিবনে? প্ৰেম জীৱনত কি গুপ্ত সংকেত ইচ্ছা পূৰণ কৰিবনে? চাকৰি আৰু ব্যৱসায়ত কি এনে এক পৰিৱৰ্তন আহিব যিয়ে আপোনাক সফলতাৰ নতুন উচ্চতালৈ লৈ যাব? আৰু আটাইতকৈ আচৰিত কথা, এই সময়ছোৱাত দেখা পোৱা কিছুমান বিশেষ সংকেতে আগতীয়াকৈ জনাই দিব পাৰে যে আপোনাৰ ভাগ্যৰ উদয়ৰ সময় উপস্থিত হৈ আছে। কিন্তু এই 10 দিনত এটা ভুল সিদ্ধান্তই ডাঙৰ সুযোগ হাতৰ পৰা সৰকাই দিব পাৰে। সেয়েহে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব, কাৰণ আজি মই ক'ম কোন দিনটো আটাইতকৈ শুভ, কোন সংখ্যাই আনিব সৌভাগ্য, আৰু কেনেকৈ এই সময়ৰ শক্তিক নিজৰ সফলতালৈ ৰূপান্তৰ কৰিব পাৰি। আহক তেন্তে আৰম্ভ কৰোঁ কৰ্কট ৰাশি 12 পৰা 21 জুন 2026 সম্পূৰ্ণ ৰাশিফল। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 12 জুনৰ পৰা 21 জুনলৈ ধন সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ সময় হ'ব পাৰে। এই সময়ছোৱাত আপোনাৰ আৰ্থিক জীৱনত কিছুমান ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে, যদিও সকলো ক্ষেত্ৰতে ধৈৰ্য আৰু বুদ্ধিমত্তাৰে আগবাঢ়িব লাগিব। বহুদিন ধৰি ৰৈ থকা কোনো ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। যদি আপুনি কাৰোবাক ধাৰ দিয়া টকা বা কোনো পে'মেণ্টৰ বাবে অপেক্ষা কৰি আছিল, তেন্তে এই সময়ত তাৰ পৰা সুখবৰ লাভ কৰিব পাৰে। বিশেষকৈ 16 জুনৰ পিছত সময়খিনি আৰ্থিক দিশৰ পৰা অধিক শুভ বুলি গণ্য কৰা হৈছে। চাকৰিয়াল লোকসকলৰ বাবে অতিৰিক্ত ইনকাম, বোনাছ, ইনচেণ্টিভ বা নতুন দায়িত্বৰ জৰিয়তে আৰ্থিক লাভৰ যোগ দেখা যায়। কৰ্মক্ষেত্ৰত কৰা পৰিশ্ৰমৰ মূল্যায়ন হোৱাৰ ফলত ভৱিষ্যতে ইনকাম বৃদ্ধিৰ পথ মুকলি হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই সময় যথেষ্ট সম্ভাৱনাময়। নতুন গ্ৰাহক, নতুন চুক্তি বা নতুন ইনভেষ্টকাৰীৰ সৈতে যোগাযোগ স্থাপন হ'ব পাৰে। বিশেষকৈ খাদ্য, সম্পত্তি, শিক্ষা, অনলাইন সেৱা বা গৃহ সামগ্ৰীৰ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। সম্পত্তিৰ ক্ষেত্ৰতো শুভ সংকেত দেখা যায়। ঘৰ, মাটি, দোকান বা যান বাহনৰ সৈতে জড়িত কোনো কাম আগবাঢ়িব পাৰে। যিসকলে নতুন ঘৰ বা মাটি কিনাৰ পৰিকল্পনা কৰিছে, তেওঁলোকৰ বাবে কিছু ইতিবাচক অগ্ৰগতি দেখা যাব পাৰে। কিন্তু কোনো নথিপত্ৰত চহী কৰাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰাটো জৰুৰী। এই সময়ত হঠাৎ লাভৰ সুযোগ আহিলেও অতিৰিক্ত লোভ বা বিপদজনক ইনভেষ্টৰ পৰা আঁতৰি থাকক। বিশেষকৈ পৰিচিত নোহোৱা ব্যক্তিৰ পৰামৰ্শত ধন ইনভেষ্ট নকৰিব। নিজৰ বিচাৰ বুদ্ধিক অগ্ৰাধিকাৰ দিয়ক। এটা বিশেষ সংকেত, যদি এই সময়ছোৱাত আপুনি হঠাতে কোনো শুভ সংবাদ, ধন সম্পৰ্কীয় ফোন কল বা বহুদিন ধৰি বন্ধ হৈ থকা কোনো কাম পুনৰ আৰম্ভ হোৱা দেখা পায়, তেন্তে সেয়া আৰ্থিক উন্নতিৰ ইতিবাচক ইংগিত হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত শুভ তাৰিখ 15 জুন, 17 জুন আৰু 19 জুন আৰু 21 জুন। এই দিনবোৰত ধন সম্পৰ্কীয় সিদ্ধান্ত, ব্যৱসায়িক আলোচনা বা নতুন পৰিকল্পনা আৰম্ভ কৰিলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা অধিক। মুঠতে ক'বলৈ গ'লে 12 পৰা 21 জুন 2026 এই সময়ছোৱা কৰ্কট ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত উন্নতি, নতুন সুযোগ আৰু আৰ্থিক স্থিতিশীলতাৰ দিশে আগবঢ়াৰ সময় হ'ব পাৰে। সঠিক সিদ্ধান্ত আৰু ধৈৰ্য বজাই ৰাখিলে এই সময়ৰ সুফল যথেষ্ট ভালদৰে লাভ কৰিব পাৰিব। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সময়ছোৱাত প্ৰেম আৰু দাম্পত্য জীৱনত যথেষ্ট আৱেগিক, ৰোমাঞ্চকৰ আৰু স্মৰণীয় হ'ব পাৰে। এই সময়ত হৃদয়ৰ অনুভূতি অধিক গভীৰ হ'ব আৰু সম্পৰ্কৰ ক্ষেত্ৰত বহু ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে। যিসকল অবিবাহিত, তেওঁলোকৰ জীৱনত নতুন প্ৰেমৰ সম্ভাৱনা উজ্জ্বল। কোনো বন্ধু, সহকৰ্মী বা সামাজিক যোগাযোগৰ জৰিয়তে বিশেষ কাৰোবাৰ সৈতে পৰিচয় হ'ব পাৰে। প্ৰথমতে সাধাৰণ বন্ধুৰ দৰে আৰম্ভ হোৱা সম্পৰ্ক লাহে লাহে গভীৰ অনুভূতিলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ বাবে এই সময় বুজাবুজি আৰু বিশ্বাস বৃদ্ধি কৰাৰ সময়। আগতে থকা ভুল বুজাবুজি বা মনোমালিন্য লাহে লাহে আঁতৰি যাব পাৰে। আপোনাৰ সঙ্গীয়ে আপোনাৰ অনুভূতিক অধিক মূল্য দিব আৰু সম্পৰ্কত নতুন মধুৰতা আহিব। তথাপিও 16 জুনৰ ওচৰত সৰু সুৰা আৱেগিক তৰ্ক বিতৰ্ক বা ভুল বুজাবুজি হ'ব পাৰে। সেয়েহে সময়ত ধৈৰ্য ধৰি কথা ক'লে সমস্যা সহজে সমাধান হ'ব। খং বা অভিমানত বশৱৰ্তী হৈ কোনো সিদ্ধান্ত লোৱাটো উচিত নহ'ব। বিবাহিত দম্পতীসকলৰ বাবে এই সময় বিশেষ শুভ। জীৱনসংগীৰ সৈতে সম্পৰ্ক অধিক মজবুত হ'ব। পৰিয়ালৰ সৈতে একেলগে সময় কটোৱাৰ সুযোগ বৃদ্ধি পাব। কোনো শুভ অনুষ্ঠান, ভ্ৰমণ বা
সুখবৰ পৰিয়ালত আনন্দৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে। যিসকল বিয়াৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে পৰিয়ালৰ পৰা ইতিবাচক সঁহাৰি বা বিবাহ সম্পৰ্কীয় আলোচনা আগবঢ়াৰ সম্ভাৱনা দেখা যায়। প্ৰেম জীৱনৰ বাবে শুভ সংকেত। এই সময়ত যদি আপুনি বাৰে বাৰে বগা ফুল, চন্দ্ৰৰ উজ্জ্বল পোহৰ বা পানীৰ সৈতে জড়িত কোনো শুভ দৃশ্য দেখা পায় তেন্তে তাক প্ৰেম আৰু সম্পৰ্কৰ সুখৰ আগমনৰ ইতিবাচক সংকেত হিচাপে ধৰা হয়। প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে শুভ তাৰিখ 14 জুন, 18 জুন, 20 জুন আৰু 21 জুন। এই দিনবোৰত হৃদয়ৰ কথা প্ৰকাশ কৰা, সম্পৰ্কৰ বিষয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা প্ৰিয়জনৰ সৈতে বিশেষ সময় কটোৱাটো অধিক শুভ হ'ব পাৰে। মূলতঃ 12 পৰা 21 জুন 2026 এই সময়ছোৱা কৰ্কট ৰাশিৰ বাবে প্ৰেম, মৰম, বিশ্বাস আৰু মানসিক সুখৰ এক বিশেষ অধ্যায় হ'ব পাৰে। আন্তৰিকতা আৰু ধৈৰ্য বজাই ৰাখিলে সম্পৰ্কত নতুন সুখ আৰু মধুৰতা অনুভৱ কৰিব পাৰিব। এতিয়া আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 12 জুনৰ পৰা 21 জুনলৈ কৰ্মজীৱনত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সময় আৰম্ভ হ'ব পাৰে। বহুদিন ধৰি যি কামৰ বাবে আপুনি পৰিশ্ৰম কৰি আহিছে তাৰ ফল লাহে লাহে দেখা পোৱাৰ সম্ভাৱনা আছে। এই সময়ত আপোনাৰ ধৈৰ্য, পৰিশ্ৰম আৰু দায়িত্ববোধ সফলতাৰ দুৱাৰ মুকলি কৰিব পাৰে। চাকৰিয়াল লোকসকলৰ বাবে এই সময় যথেষ্ট আশাব্যঞ্জক। ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কামৰ মূল্যায়ন কৰিব পাৰে আৰু নতুন দায়িত্ব অৰ্পণ কৰাৰ সম্ভাৱনা আছে। কোনো গুৰুত্বপূৰ্ণ প্ৰকল্পত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব পাৰে, যিয়ে ভৱিষ্যতৰ পদোন্নতি বা বিশেষ স্বীকৃতিৰ পথ সুগম কৰিব। যিসকলে নতুন চাকৰিৰ সন্ধানত আছে তেওঁলোকৰ বাবে এই সময় সাক্ষাৎকাৰ, নিয়োগ বা নতুন সুযোগৰ দুৱাৰ খোল খোৱাৰ সম্ভাৱনা দেখা যায়। বিশেষকৈ চৰকাৰী চাকৰি, বেংকিং, শিক্ষা, স্বাস্থ্যসেৱা আৰু প্ৰশাসনিক ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলে ইতিবাচক ফলাফল লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই সময় লাভজনক হ'ব। বহুদিন ধৰি ৰৈ থকা কোনো ব্যৱসায়িক চুক্তি সম্পন্ন হোৱাৰ সম্ভাৱনা আছে। নতুন গ্ৰাহক, নতুন অংশীদাৰ বা নতুন বজাৰৰ সৈতে সংযোগ স্থাপন হ'ব পাৰে। যিসকল গৃহভিত্তিক ব্যৱসায়, খাদ্য ব্যৱসায়, সম্পত্তি পৰামৰ্শ সেৱা বা অনলাইন ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে এই সময় বিশেষভাৱে অনুকূল। তথাপিও 17 জুনৰ আশে-পাশে ব্যৱসায়িক নথিপত্ৰ, চুক্তি বা ধন লেনদেনৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা উচিত। কোনো নথিপত্ৰ নপঢ়াকৈ চহী নকৰিব আৰু অংশীদাৰৰ ওপৰত অন্ধবিশ্বাস নকৰিব। প্ৰতিযোগিতামূলক পৰীক্ষা, চাকৰিত সাক্ষাৎকাৰ বা পদোন্নতিৰ বাবে চেষ্টা কৰি থকা ব্যক্তিসকলৰ বাবে এই সময়ত আত্মবিশ্বাস বৃদ্ধি পাব। আপোনাৰ পৰিশ্ৰমৰ মূল্য লাভ কৰাৰ সম্ভাৱনা যথেষ্ট উজ্জ্বল। এটা বিশেষ সংকেত, এই সময়ছোৱাত যদি আপুনি হঠাতে কোনো চাকৰিৰ খবৰ, নতুন প্ৰস্তাৱ বা পুৰণি যোগাযোগৰ পৰা সহায় লাভ কৰে তেন্তে সেয়া কৰ্মজীৱনত উন্নতিৰ ইতিবাচক সংকেত হ'ব পাৰে। কৰ্মজীৱন আৰু ব্যৱসায়ৰ বাবে শুভ তাৰিখ 15 জুন, 18 জুন, 19 জুন আৰু 21 জুন। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, সাক্ষাৎকাৰ দিয়া, ব্যৱসায়িক আলোচনা কৰা বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো অধিক শুভ হ'ব পাৰে। মুঠতে ক'বলৈ গ'লে 12 পৰা 21 জুন 2026 এই সময়ছোৱা কৰ্কট ৰাশিৰ বাবে কৰ্মজীৱনত উন্নতি, চাকৰিত নতুন সুযোগ আৰু ব্যৱসায়ত লাভ বৃদ্ধিৰ সম্ভাৱনাৰে ভৰা। নিজৰ দক্ষতাৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়িলে এই সময় সফলতাৰ এক নতুন অধ্যায় আৰম্ভ হ'ব পাৰে। এতিয়া লৈ আহিছোঁ ভাগ্যৰ বিশেষ সংকেত, যিটো আপুনি আগতে জানিব পাৰিব যে আপোনাৰ ভাগ্য উদয় হ'বলৈ গৈ আছে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল এই সময়ছোৱাত বিশ্বব্ৰহ্মাণ্ডই আপোনালোকক কিছুমান সৰু সংকেতৰ জৰিয়তে আগন্তুক শুভ সময়ৰ ইংগিত দিব পাৰে। যদি এই লক্ষণসমূহ আপুনি লক্ষ্য কৰে তেন্তে সেয়া আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আহি থকাৰ সংকেত বুলি ধৰা হয়। বাৰে বাৰে পূৰ্ণ চন্দ্ৰ বা উজ্জ্বল চন্দ্ৰৰ পোহৰ দেখিবলৈ পালে ই মানসিক শান্তি, প্ৰেমৰ সফলতা আৰু ইচ্ছাপূৰ্ণৰ সংকেত হ'ব পাৰে। ঘৰৰ আশে-পাশে বগা চৰাই বা বগা পাৰ দেখিলে ই শুভ সংবাদ, নতুন সুযোগ আৰু পৰিয়ালত সুখ শান্তি অহাৰ ইংগিত দিব পাৰে। হঠাতে পানী, নদী বা বৰষুণৰ সৈতে জড়িত কোনো মনোমোহা দৃশ্য দেখা পোৱা কৰ্কট ৰাশিৰ জলতত্বৰ সৈতে জড়িত শক্তি সক্ৰিয় হোৱাৰ সংকেত বুলি গণ্য কৰা হয়। ই ধন আৰু ভাগ্য বৃদ্ধিৰ ইংগিত দিব পাৰে। বহুদিন ধৰি যোগাযোগ নোহোৱা বা নথকা কোনো ব্যক্তিৰ পৰা যদি কিবা ফোন বা মেছেজ আহে ই জীৱনৰ কোনো বন্ধ দুৱাৰ পুনৰ খোল খোৱাৰ বা নতুন সুযোগ আগমনৰ সংকেত হ'ব পাৰে। বগা ফুল বা শংখ বাৰে বাৰে যদি চকুত পৰে ই মা লক্ষ্মীৰ কৃপা আৰু গৃহস্থ জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পোৱাৰ ইংগিত লক্ষণ
ইতিবাচক লক্ষণ বুলি ধৰা হয়। যদি সপোনত পৰিষ্কাৰ পানী, সাগৰ, চন্দ্ৰ বা মন্দিৰ দেখা পায়, ই আগন্তুক দিনত শুভ খবৰ, মানসিক শান্তি আৰু সফলতাৰ সম্ভাৱনা ইংগিত দিব পাৰে। বিশেষ মেছেজ: 12 পৰা 21 জুনৰ ভিতৰত যদি ওপৰৰ কোনো এটা একাধিক সংকেত আপুনি অনুভৱ কৰে, তেন্তে তাক ইতিবাচক মনোভাৱে গ্ৰহণ কৰক। এই সময়ছোৱাত ধৈৰ্য, বিশ্বাস আৰু সৎ পৰিশ্ৰম বজাই ৰাখিলে ভাগ্য আপোনাৰ পক্ষত কাম কৰাৰ সম্ভাৱনা অধিক। কেতিয়াবা সৰু এটা সংকেতেই ডাঙৰ পৰিৱৰ্তনৰ আগজাননী বাৰ্তা কঢ়িয়াই আনে। কৰ্কট ৰাশিৰ জাতক-জাতিকাসকল, এতিয়া লৈ আহিছোঁ আপোনালোকৰ বাবে এই 10 দিনৰ ভিতৰত শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰৰ বিষয়ে। শুভ তাৰিখ: 13 জুন, 15 জুন, 18 জুন, 20 জুন আৰু 21 জুন। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, ধন সম্পৰ্কীয় সিদ্ধান্ত লোৱা, সাক্ষাৎকাৰ দিয়া, ব্যৱসায়িক আলোচনা কৰা বা ব্যক্তিগত জীৱনৰ গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাটো অধিক শুভ হ'ব পাৰে। শুভ সংখ্যা 2, 7, 11 আৰু 20। এই সংখ্যাবোৰে কৰ্কট ৰাশিৰ বাবে সৌভাগ্য, মানসিক শক্তি আৰু ইতিবাচক সুযোগৰ প্ৰতীক হিচাপে কাম কৰিব পাৰে। বিশেষ কাম বা সিদ্ধান্তৰ সময়ত এই সংখ্যাবোৰৰ উপস্থিতি শুভ বুলি গণ্য কৰা হয়। শুভ ৰং: বগা, ৰূপালী আৰু আকাশী নীলা। এই ৰংবোৰে মনত শান্তি, আত্মবিশ্বাস আৰু ইতিবাচক শক্তি বৃদ্ধি কৰাত সহায় কৰে। গুৰুত্বপূৰ্ণ দিনত বা বিশেষ কামত এই ৰঙৰ পোছাক ব্যৱহাৰ কৰিলে শুভ ফল লাভ কৰাৰ বিশ্বাস আছে। শুভ প্ৰতিকাৰ: প্ৰতিদিনে পুৱা গা ধোৱাৰ পিছত চন্দ্ৰদেৱক স্মৰণ কৰি ওম শম শমায় নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰিব। 2 নম্বৰ, সোমবাৰে বগা বস্তু যেনে চাউল, চেনি, গাখীৰ, মিঠাই দান কৰক। 3 নম্বৰ, মাক দেউতাক আৰু ঘৰৰ জ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ লওক। ইয়াৰ ফলত চন্দ্ৰৰ শুভ প্ৰভাৱ বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। 4 নম্বৰ, ঘৰত শংখ বজাওক বা পূজাস্থলীত এটা শংখ ৰাখক। 5 নম্বৰ, গছ-গছনি বা জীৱ-জন্তুৰ যত্ন লওক। বিশেষকৈ পানী দিয়াৰ অভ্যাসে ইতিবাচক শক্তি বৃদ্ধি কৰে বুলি বিশ্বাস কৰা হয়। বিশেষ গুপ্ত সংকেত: যদি এই সময়ছোৱাত আপুনি বাৰে বাৰে চন্দ্ৰ, বগা ফুল, পৰিষ্কাৰ পানী বা কোনো শুভ সংবাদ লাভ কৰে, তেন্তে তাক ভাগ্য উদয় আৰু সুখ সমৃদ্ধি আগমনৰ ইতিবাচক ইংগিত বুলি ধৰা হৈছে। মুঠতে ক'বলৈ গ'লে 12 পৰা 21 জুন 2026 কৰ্কট ৰাশিৰ বাবে ধন, প্ৰেম, পৰিয়াল আৰু কৰ্মজীৱনত লাহে লাহে উন্নতিৰ সময় হ'ব পাৰে। সঠিক সিদ্ধান্ত, ধৈৰ্য আৰু ইতিবাচক মনোভাৱ বজাই ৰাখিলে বহু শুভ সুযোগ আপোনাৰ জীৱনলৈ আহিব। মা লক্ষ্মী আৰু চন্দ্ৰদেৱৰ কৃপা সদায় আপোনাৰ ওপৰত বৰষি থাকক। কৰ্কট ৰাশিৰ প্ৰিয় দৰ্শকসকল, এয়া আছিল 12 জুনৰ পৰা 21 জুন 2026লৈ আপোনালোকৰ সম্পূৰ্ণ ৰাশিফল। আশা কৰোঁ এই বিশ্লেষণে আপোনালোকক আগন্তুক দিনবোৰৰ বাবে এক নতুন দিশ আৰু আত্মবিশ্বাস দিব। মনত ৰাখিব, ভাগ্যই সুযোগ দিয়ে, কিন্তু সেই সুযোগক সফলতালৈ ৰূপান্তৰিত কৰে আপোনাৰ পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্তই। সেয়েহে কোনো পৰিস্থিতিতেই আশা এৰি নিদিব, নিজৰ লক্ষ্যৰ দিশে দৃঢ়তাৰে আগবাঢ়ি যাওক। যদি এই ভিডিঅ'টো আপোনাৰ বাবে ভাল লাগিল, তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপিবলৈ নাপাহৰিব। আপোনাৰ এটা লাইক আৰু শ্বেয়াৰে আপোনাক আৰু ভাল কণ্টেণ্ট তৈয়াৰ কৰিবলৈ অনুপ্ৰেৰণা দিয়ে। কমেণ্ট বক্সত লিখক জয় মা লক্ষ্মী আৰু জনাওক আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে। পুনৰ লগ পাম আগন্তুক ৰাশিফলৰ নতুন এটা ভিডিঅ'ত। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু সুখ সমৃদ্ধিৰে আপোনাৰ জীৱন ভৰি থাকক। ধন্যবাদ।